সানাউল্লাহ, মধুবালা আৰু এইবাৰ নবীন বৰ্মন। বৰ্মন কছাৰী সম্প্ৰদায়ৰ লোকৰ নাগৰিকত্বত সন্দেহ। ওদালগুৰি জিলাৰ থোপগুৰি গাঁওখনতে পত্নী তথা পুত্ৰৰে স্থায়ীভাৱে বসবাস কৰে নবীন বৰ্মন নামৰ বৰ্মন কছাৰী সম্প্ৰদায়ৰ লোকজনে। ইঘৰ সিঘৰত হাজিৰা কৰি পেট প্ৰৱৰ্তাই আহিছে লোকজনে। একমাত্ৰ পুত্ৰ 10ম শ্ৰেণীত। পিছে নবীন বৰ্মনক বিদেশী ৰূপে চিনাক্ত বিদেশী ন্যায়াধিকৰণৰ। 7 মেৰ নিশা 1 বজাত গ্ৰেপ্তাৰ। 8 মেত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ। কেতিয়া লৈ গৈছিলে? এটা 7 ইংৰাজী 7 তাৰিখ মে মানি আছিল নেকি? মেহৰ কিবা 7 তাৰিখে ৰাতি 1 বজাত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন অবিহনে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে পত্নী তথা পুত্ৰ। কাৰণ পৰিয়ালটো আৰ্থিকভাৱে অতিকে দুৰ্বল। মোৰ বইনীজনীয়ে এনেকৈ অলপমান চলাই আছে, তাৰপিছত সুদ ডেকাই দিছে আৰু কোনোবা এনেকৈ দি আছে। বৰ্তমানলৈকে অসুবিধাই বুলি ক'ব লাগিব। এতিয়া মই চলা ফিৰাৰ কাৰণে বোৰত বিয়ে অসুবিধা হৈ আছে। বহুত অসুবিধা হৈছে, কাৰণ দেউতা নাই, টিউচন ল'ব পৰা নাই। এনেকৈ কষ্টকৈ চলি আছোঁ মায়ে ময়ে। NRCত নাম আছে, প্ৰতিটো নিৰ্বাচনত ভোট দি আহিছে। কেনেকৈ বিদেশী হ'ব? প্ৰশ্ন নবীন বৰ্মনৰ পত্নীৰ। আমাৰ সম্পূৰ্ণ যোগাৰ আছে, আমি প্ৰত্যেক বছৰতে ভোট দিয়ে আছোঁ যেনিবা। তথাপি আমি এতিয়া NRCও আছে, আমাৰ ভোটো আছে, তথাপি তাৰে মাজতে এতিয়া পুলিচে সন্দেহ কৰি পেলাই সেনেকৈ লৈ গৈছে। এতিয়া কি কৰিম? এতিয়া প্ৰতিবেশীয়েও ক'লে বহু পুৰণি মানুহ, ইয়াতেই ঘৰ বাৰী। আমি গোটেই সৰুৰ পৰাই জানো। আমি সৰু, আমাৰ জন্মৰ হোৱাৰ আগৰ পৰাই ইয়াতে ঘৰ দুৱাৰ কৰি থকা। আমাৰ দেউতাহঁতৰ লগতে অহা, আমাৰ দেউতাহঁতৰ লগতে পাম ধৰা আহি থকা মানুহ। কাগজ পত্ৰ অলপ পূৰা আছে, মাটিৰ কাগজ পত্ৰ চব আছে। গতিকে আমাৰ গোটেই গাঁওখনৰ আপত্তি মানুহজনক আমাক খালাচ কৰি দিব লাগে। মই নিজে সৰু আছিলোঁ, তাৰ আগৰ পৰাই আছে। ভিডিঅ' জাৰ্নেলিষ্ট গিৰিন ৰাভাৰ সৈতে ওদালগুৰিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।